কৰিব নোৱাৰিব উজনি অসমৰ পৰা খেদি পঠিয়াব নোৱাৰিব মিয়াক আৰু ইতিমধ্যে উজনি অসমত মিয়া হতা অভিযান অব্যাহত আছে আৰু তেনে সময়ছোৱাতে মিয়াৰ এতিয়া সুৰক্ষা সুনিশ্চিত কৰিছে অসম আৰক্ষীয়ে আৰু থানালৈ মাতি অনা হৈছে জাতীয় সংগঠনৰ নেতা লোৱা হৈছে বনচাই আৰু দেখিবলৈ পোৱা গৈছে যে এতিয়া উজনি অসমত মিয়া হতা অভিযান অব্যাহত আছে আৰু তেনে সময়ছোৱাতে এতিয়া অসম আৰক্ষীয়ে মিয়াৰ যি সুৰক্ষা সেই সুৰক্ষা সুনিশ্চিত কৰিছে আৰু থানালৈ মাতি আনিছে জাতীয় সংগঠনৰ নেতা লোৱা হৈছে বনচাই উজনিত এতিয়া মিয়াৰ বিৰুদ্ধে অব্যাহত আছে জাতীয় সংগঠনৰ অভিযান আৰু তাৰ মাজতে এতিয়া থানালৈ তলব কৰা হৈছে এজনৰ পাছত আন এজন জাতীয় সংগঠনৰ নেতা এতিয়া থানালৈ তলব কৰা হৈছে আনকি মিয়াক অত্যাচাৰ নকৰো বুলি বনচাই দিবলগীয়া হৈছে জাতীয় সংগঠনৰ নেতাই আৰু এইদৰে দেখিবলৈ পোৱা গৈছে মিয়াৰ বিৰুদ্ধে অভিযান অব্যাহত আছে আৰু তেনে সময়ছোৱাতে এতিয়া মিয়াৰ সুৰক্ষা সুনিশ্চিত কৰিছে অসম আৰক্ষীয়ে মিয়াৰ সুৰক্ষা সুনিশ্চিত কৰিছে আৰু থানালৈ মাতি আনিছে জাতীয় সংগঠনৰ নেতাক মাতি অনা হৈছে আৰু লোৱা হৈছে বনচাই আৰু এইদৰে দেখিবলৈ পোৱা গৈছে বুধবাৰে নিশা মৰাণ আৰক্ষী থানাত উপস্থিত হৈছে আহোম জাতীয় গণমঞ্চ অসমৰ সম্পাদক অহন্তিয়া লগতে সদৌ চুতীয়া ছাত্ৰ সন্থ ডিব্ৰুগড় জিলা সমিতিৰ সভাপতি সঞ্জীৱ চুতীয়া উপস্থিত হৈছে মৰাণ আৰক্ষী থানাত উপস্থিত হৈছে আৰু আৰক্ষী থানাত উপস্থিত হৈ বনচাই দিবলগীয়া হৈছে আৰক্ষীয়ে দুই নেতাক হিংসাত্মক কাৰ্যকলাপৰ সৈতে বিৰত থাকিবলৈ বা হিংসাত্মক কাৰ্যকলাপৰ পৰা বিৰত থাকিবলৈ এতিয়া আহ্বান জনাইছে আৰু লগতে দুই নেতাৰ পৰাও স্বাক্ষৰ গ্ৰহণ কৰা হৈছে যিটো সময়ত দেখিবলৈ পোৱা গৈছে যে উজনিত মিয়া হতা অভিযান অব্যাহত আছে আৰু সেই সময়ছোৱাতে এতিয়া অসম আৰক্ষীয়ে মিয়াৰ যি সুৰক্ষা সেই সুৰক্ষা এতিয়া সুনিশ্চিত কৰা দেখিবলৈ পোৱা গৈছে আৰু এইদৰে এতিয়া উজনিত মিয়াৰ বিৰুদ্ধে অব্যাহত আছে জাতীয় সংগঠনৰ অভিযান অব্যাহত আছে সেই সময়ছোৱাতে এতিয়া থানালৈ তলব কৰা হৈছে এজনৰ পাছত আন এজন জাতীয় সংগঠনৰ নেতা তলব কৰা হৈছে থানালৈ আৰু মিয়াক অত্যাচাৰ নকৰো বুলি বনচাই লোৱা হৈছে বনচাই দিবলগীয়া হৈছে জাতীয় সংগঠনৰ নেতাই বনচাই দিবলগীয়া হৈছে আৰু এইদৰে এতিয়া মিয়াৰ সুৰক্ষা সুনিশ্চিত কৰিছে অসম আৰক্ষীয়ে বুধবাৰে নিশা মৰাণ আৰক্ষী থানাত উপস্থিত হৈছে আহোম জাতীয় গণমঞ্চ অসমৰ সম্পাদক অহন্তিয়া আৰু লগতে সদৌ চুতীয়া ছাত্ৰ সন্থ ডিব্ৰুগড় জিলা সমিতিৰ সভাপতি সঞ্জীৱ চুতীয়া উপস্থিত হৈছে মৰাণ আৰক্ষী থানাত আৰু আৰক্ষীয়ে দুই নেতাক হিংসাত্মক কাৰ্যকলাপৰ পৰা বিৰত থাকিবলৈ আহ্বান জনাইছে আৰু সমান্তৰালকৈ দুই নেতাৰ পৰা বনচাই পৰ্যন্ত লোৱা হৈছে মিয়াক অত্যাচাৰ নকৰো বুলি বনচাই দিবলগীয়া হৈছে এই দুই নেতাই এই সন্দৰ্ভত কিছু মন্তব্য আমাৰ হাতে আছে দৰ্শকলৈ আগবঢ়াইছো আকৌ আহিলে মিয়াৰ বিৰুদ্ধে এখন যুদ্ধ নিজৰ বাই ভনীক অস্তিত্ব ৰক্ষাৰ কাৰণে গতিকে এনেকুৱা ধৰণৰ ঘটনাবিলাক যিহেতু ঘটি আছে আমাৰ মৰাণতো তেনেকুৱা ধৰণৰ হিংসাত্মক ঘটনা সংঘটিত হোৱা নাই আৰু ভৱিষ্যত যাতে হিংসাত্মক ঘটনা সংঘটিত নহয় তাৰ কাৰণে আচলতে যি আমাৰ জাতীয় জনগোষ্ঠীয় সংগঠন আছে এই সংগঠনৰ যি নেতৃবৃন্দ আছে নেতৃবৃন্দক ইতিমধ্যে তলব কৰিছে যোৱাকালিও কৰিছিলে পৰহিও কৰিছিলে গতিকে আমি আজি আহি ইয়াত উপস্থিত হৈছোহি এটা কথাই তেওঁলোকে কৈছে যে কোনো হিংসাত্মক ঘটনা হ'ব নালাগে আৰু আমিও আপোনালোকৰ সংবাদ মাধ্যমেদি এটা স্পষ্ট আমি বাৰ্তা দিব বিচাৰিছোঁ মৰাণ শান্তিপ্ৰিয় জেগা কিন্তু জাতি স্বাভিমান জাতিক ৰক্ষা কৰিবৰ কাৰণে আমাৰ নিজৰ মাটি ভেটি ৰক্ষা কৰিবৰ কাৰণে আমাৰ সংস্কৃতি ৰক্ষা কৰিবৰ কাৰণে গণতান্ত্ৰিক মাধ্যমে আমি যি আন্দোলন বিগত সময়ত কৰিছোঁ আমি বৰ্তমান সময়তো কৰিম আৰক্ষীয়ে তলব কৰক যদি আৰক্ষীয়ে আমাক বনচাই মৰাই যি কৰক কিন্তু জাতিৰ স্বাৰ্থত আমি গণতান্ত্ৰিক আন্দোলন কৰিমেই হিংসাত্মক আগতো আমি হ'বলৈ দিয়া নাই এতিয়াও হ'বলৈ আমি নিদিওঁ আৰু মৰাণ শান্তিপ্ৰিয় জেগা পুনৰবাৰ কৈছোঁ আমি ইয়াত জাতি বৰ্ণ ভাষা ধৰ্ম নিৰ্বিশেষে সকলোৱে ভাতৃত্ববোধেৰে মাজতে ইয়াত বিভিন্ন ভাষা ঘটি আছে আমি বিগত সময়তো তেনেকৈ আমি আগবাঢ়ি গৈছোঁ বৰ্তমান সময়তো যাম হিংসাত্মকটো আমিও কেতিয়াও সমৰ্থন নকৰোঁ কিন্তু গণতান্ত্ৰিক আন্দোলন হৈছিল হ'ব যদি তেনেকুৱা ধৰণৰ বিষয়বস্তু আহে আকৌ আহিলে মিয়াৰ বিৰুদ্ধে এখন যুদ্ধ নিজৰ বাই ভনীক অস্তিত্ব ৰক্ষাৰ কাৰণে গতিকে এনেকুৱা ধৰণৰ ঘটনাবিলাক যিহেতু ঘটি আছে আমাৰ মৰাণতো তেনেকুৱা ধৰণৰ হিংসাত্মক ঘটনা সংঘটিত হোৱা নাই আৰু ভৱিষ্যত যাতে হিংসাত্মক ঘটনা সংঘটিত নহয় তাৰ কাৰণে আচলতে যি আমাৰ জাতীয় জনগোষ্ঠীয় সংগঠন আছে এই সংগঠনৰ যি নেতৃবৃন্দ আছে নেতৃবৃন্দক ইতিমধ্যে তলব কৰিছে যোৱাকালিও কৰিছিলে পৰহিও কৰিছিলে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক